হেল্ল' গুড আফটাৰনুন এভৰিৱান। মই মমিনুল ইছলাম। আজি মই আপোনালোকৰ মাজত এখন মষ্ট ইম্পৰ্টেণ্ট এডুকেশ্যনেল নটিচ এটা লৈ আহিছোঁ, অৰ্থাৎ ইনফৰমেশ্যন। যিকেইটা পাছ আউট ষ্টুডেণ্ট, GNM পাছ আউট ষ্টুডেণ্ট অলৰেডি জব কৰি আছে, নহ'লে ঘৰতে বহি আছে, তেখেতসকলৰ কাৰণে এটা ভাল ইনফৰমেশ্যন, ভাল এখন ইম্পৰ্টেণ্ট নটিচ এখন ইছ্যু কৰিছে যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে। চ' নটিচত কি লিখিছে? ফৰ দ্য এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্চ, যিকেইটা ষ্টুডেণ্টে আফটাৰ কোৱালিফিকেশ্যন GNM কমপ্লিট কৰাৰ পিছত ক'ৰবাত জব কৰি আছে, প্ৰাইভেট ছেক্টৰ, গভ ছেক্টৰ, নহ'লে এনে ঘৰতে বহি আছে। চ' তেখেতসকলৰ কাৰণে BSc নাৰ্ছিং এডমিশ্যন ল'বৰ কাৰণে এখন নটিচ ইছ্যু কৰিছে আণ্ডাৰ দ্য শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স ইনষ্টিটিউট। যিকেইটা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত ইনষ্টিটিউট আছে, সেইকেইটা ইনষ্টিটিউটত পষ্ট বেচিক BSc নাৰ্ছিং কোৰ্চ এডমিশ্যন ল'বৰ কাৰণে এখন নটিচ ইছ্যু কৰিছে। চ' নটিচটো হ'ল কি? এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ দ্য এডমিশ্যন ইনটু পোষ্ট বেচিক BSc নাৰ্ছিং কোৰ্চ ইন দ্য ইনষ্টিটিউট অফ আছাম ফৰ দ্য ছেশ্যন 2026 নাৰ্মাৰ এডমিশ্যন ল'বৰ কাৰণে in pursuance of the Assam Gazetted Notification number Medical Education and Research Development. So Medical Education Research Department এখন নোটিচ ইস্যু কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ, সেই মৰ্মে সিহঁতে এখন নোটিচ ইস্যু কৰিছে যি দি এক্সামিনেশ্যন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ দ্য সিলেকশ্যন অফ দ্য কেণ্ডিডেট ইনটু দ্য এডমিশ্যন পোষ্ট বেচিক BSc নাৰ্ছিং কোৰ্চ ইন দ্য ইনষ্টিটিউট অফ আছাম ফৰ দ্য ছেশ্যন 2026 is going to be held on 26 July at Guwahati. চ' এক্সামটো 26 তাৰিখৰ জুলাই মাহত হ'ব গৈ আছে আমাৰ গুৱাহাটীত। চ' এইটোৰ কাৰণে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব, কেনেকৈ কি প্ৰচেছত কৰিব লাগিব, ডিটেইলছ এইখিনি নটিচত ইম্পৰ্টেণ্ট ইনফৰমেশ্যনখিনি দিয়া আছে। চ' আপোনালোকে চাই থাকক কমপ্লিট লাষ্ট ভিডিঅ'লৈকে। চ' অনলাইন এপ্লিকেশ্যন ফৰ্ম শুড বি এভেইলেবল অন দ্য ইউনিভাৰ্চিটি ৱেবছাইট। চ' ইউনিভাৰ্চিটি ৱেবছাইটত এভেইলেবল হ'ব 18 তাৰিখত। 18 তাৰিখৰ পৰা এভেইলেবল হ'ব, অৰ্থাৎ নেকি এইটো মাহৰ 18 তাৰিখত, 18 জুনৰ পৰা ষ্টাৰ্ট হ'ব আৰু 30 জুনলৈকে সেইটো কি থাকিব? অপেন থাকিব। যিকেইটা ষ্টুডেণ্টে ইণ্টাৰেষ্টেড হয় এপ্লিকেশ্যন কৰিবৰ কাৰণে তেখেতসকলে কৰিব পাৰিব। দি এডমিট কাৰ্ড উইল বি এভেইলেবল অন দ্য ইউনিভাৰ্চিটি ৱেবছাইট। এডমিট কাৰ্ডটো ইউনিভাৰ্চিটিৰ ৱেবছাইটত এভেইলেবল হ'ব। আৰু চবতে ইম্পৰ্টেণ্ট কথা হ'ল, মষ্ট ইম্পৰ্টেণ্ট নাম্বাৰ এটা, ইয়াতে এটা নাম্বাৰ দিয়া